নাজিৰা সোণপুৰৰ বৰদুৱাৰ মুখত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 12 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ একে পৰিয়ালৰ 3গৰাকী মহিলা 24 বছৰীয়া পপি চেতিয়া, 23 বছৰীয়া দীপা চেতিয়া আৰু 18 বছৰীয়া গীতা বিশ্বকৰ্মাৰ নিৰুদ্দেশক লৈ চিন্তিত হৈ আছে পৰিয়াল। এই সন্দৰ্ভত শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়াই। প্ৰাঞ্জল চেতিয়া আৰু তেওঁৰ ভাতৃৰ পত্নী ক্ৰমে পপি চেতিয়া, দীপা চেতিয়াৰ ভগ্নী গীতা বিশ্বকৰ্মা একেলগে নিৰুদ্দিষ্ট হৈ থকাত উদ্বিগ্ন হৈ পৰিছে পৰিয়াল আৰু আত্মীয় স্বজন। আৰু আমাৰ লগত পোনপটীয়াকৈ সংযুক্ত হৈ আছে নৱজিৎ বৰাগোহাঁই। আমি তেওঁৰ ওচৰত যাব বিচাৰিছোঁ। হয় নৱজিৎ, হয় যে যোৱা 12 ডিচেম্বৰৰ পৰা নাজিৰা সোণপুৰ যি বৰদুৱাৰ মুখ আছে, বৰদুৱাৰ মুখত 3গৰাকীকৈ আচলতে একেটা পৰিয়ালৰ 3গৰাকীকৈ মহিলা আচলতে নিৰুদ্দেশ হৈ আছে। পপি চেতিয়া, দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মা আচলতে 3গৰাকীকৈ একেটা পৰিয়ালৰ আচলতে 3গৰাকীকৈ মহিলা নিৰুদ্দেশ হৈ আছে। আৰু পৰিয়ালে বৰ্তমান তেওঁলোকে সমীপতে থকা যি শিমলুগুৰি আদৰ্শ আৰক্ষী থানা আছে তাত তেওঁলোকে এজাহাৰ দাখিল কৰিছোঁ বুলি কৈছে। মোৰ লগত পপি চেতিয়াৰ পত্নী প্ৰাঞ্জল চেতিয়া আছে, তেওঁৰ পৰা মই কিছু পোনপটীয়াকৈ জানিব বিচাৰিম। কি ক'ব? তেওঁ মানে আপোনাৰ তেতিয়া যেতিয়া গ'ল তাৰপিছত খবৰ খাতি একো পোৱাই নাই। আপোনাৰ 12 তাৰিখে 2:30 বজাতে বেংকলৈ যাম বুলি ওলাই গ'ল। তাৰপিছতে আপোনাৰ খবৰ খাতি একো পোৱাই নাই। ঘৰৰ পৰা যাত মানে আপোনাৰ বেংক একাউণ্ট খুলিম বুলি কৈছে। বেংক একাউণ্ট খুলিব যাম বুলি ক'লে মোক, মই যাব ক'লোঁ। তাৰপিছত সন্ধিয়া ওচৰৰে মানুহৰ সকাম আছে, তাত যাম বুলি কৈছিলে, তালৈ গ'ল বুলি মই বিচাৰ খোচা কৰা নাই। তাৰপিছতহে গম পাইছোঁ তেতিয়া 8টা বা 8:30 বাজি গ'ল। মই ঘৰলৈ ফোন কৰিছোঁ যে আহিছিলে নি, কৈছে না হা তালৈ গ'ল। তাত খবৰ কৈছোঁ নাই। তেতিয়াহে হুলত লাগিছে বিচৰি। তেতিয়া মোৰ মাইকী মানুহ নাই, তাৰপৰা মোৰ ভাই বোৱাৰী নাই, আৰু মোৰ ভাইটি খোলালীজনী নাই। সেইটোতো আমি গম পোৱা নাই, তেনেকুৱা হ'ব পাৰে আপোনাৰ। দুটাকে মোবাইল নিছে, মোৰ মোবাইলটো নিছে, মোৰ ভাইটিৰ মোবাইলটো নিছে। এতিয়া মোবাইলকেইটা ছুইচ অফ। আৰু তেওঁলোকে আৰু এটা কথা কি, মোবাইলকেইটা ছুইচ অফ, তেওঁলোকে মাজে মাজে অনলাইন হৈ থাকে, মেছেজৰ ৰিপ্লাই নিদিয়ে, অনলাইন হৈ থাকে। কাজিয়া পেচাল একো হোৱা নাই, একো হোৱা নাই। হয় হয়, আপোনাৰ 12 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে, প্ৰায় 2:30 বজাৰ পৰা। দাদাক ফোন কৰিছিলে বোলে বৌয়ে ফোন কৰোঁতে কৈছিলে যে আপোনাৰ বেংকত একাউণ্ট খুলিব যাম বুলি। তাৰপৰা একাউণ্ট খুলিব যাম বুলি কৈ মানুহ দেখোন ঘূৰি নাহিলে। দীপা চেতিয়া মোৰ পত্নী হয়, তাৰপৰা পপি চেতিয়া মোৰ বৌ, আৰু গীতা বিশ্বকৰ্মা মোৰ খোলালি। নাই কাজিয়া পেচাল একো হোৱা নাই, তেনেকুৱা একো নাই। মোক একো কোৱাই নাই, মই কামলৈ গৈছিলোঁ, মই একো গম নাপাওঁ। মই আপোনাৰ প্ৰায় 5-6টামান বজাতে গম পাইছিলোঁ যে এদি সকামৰ ঘৰত ক'ৰবাত কাম কৰি আছে নেকি, কৈছিলে তেতিয়া মায়ে মানে আমাক। হয় চাপিছোঁ, হয় দিছোঁ। হয় হয়, মোবাইলত অনলাইন পাই আছোঁ তেহেঁতক, কিন্তু তেহেঁতৰ ফোনটো ছুইচ অফ হৈছে। ফোনটো ছুইচ অফ হৈ থাকিলে মোবাইলত অনলাইন হোৱাটো মানে হেৰি নহয়। এটা কথা উল্লেখ কৰিব লাগিব যে যি প্ৰাঞ্জল চেতিয়া, আচলতে প্ৰাঞ্জল চেতিয়াৰ এগৰাকী কণমান কোনো শিশু আছে। ছোৱালীজনী আছে আপোনাৰ 2 বছৰ হোৱা নাই, ডিচেম্বৰ 28 তাৰিখে 2 বছৰ হ'ব। এৰি থৈ গুচি গৈছে তাই যদিও গৈছে, ছোৱালীজনীৰ কাৰণে চাই মোক কৈছে ঘূৰি আহক। মোবাইলত অনলাইন আছে, তেওঁলোকে মেছেজ কৰিছে, মেছেজৰ ৰিপ্লাই দিয়া নাই। আৰু ফাৰ্ষ্ট টাইমৰ কথা, মোৰ গোটেই ডকুমেণ্টছ লৈ গৈছে। মোৰ ছোৱালীৰ আধাৰ কাৰ্ড লৈ গৈছে, মোৰ আধাৰ কাৰ্ড পান কাৰ্ড লৈ গৈছে। মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে আহি লাগিলে পিছত গুচি যাওক, মোৰ অৰিজিনেল ডকুমেণ্টছখিনি মোক দি থৈ যাওক, কাৰণ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে। হয়, আচলতে এটা খুব দুখজনক ঘটনা বুলি ক'ব লাগিব। একেটা পৰিয়ালৰ আচলতে 3গৰাকীকৈ মহিলা আচলতে তেওঁ নিৰুদ্দেশ হৈছে। আৰু যে প্ৰাঞ্জল চেতিয়া এটা কণমানি শিশু আছে, আৰু সেই শিশুটোকো আচলতে এৰি থৈ গৈছে, আৰু দুখত তেওঁ মৰ্মাহত হৈ পৰিছে। এটা কথা উল্লেখ কৰিব লাগিব যে
নাজিয়া আচলতে নাজিয়া মহকুমাৰ বিভিন্ন প্ৰান্তত এনেদৰে এটা স্থানীয় ৰাইজৰ এটা অভিযোগ উত্থাপিত হৈছে বিভিন্ন সময়ত এইদৰে মানে কিশোৰীৰ পৰা আদি কৰি বহু বোৱাৰী আচলতে নিৰুদ্দেশ হৈছে আৰু নিৰুদ্দেশ হৈ আহিছে আৰু এই ক্ষেত্ৰত আৰক্ষী আচলতে যিদৰে ভূমিকা আৰক্ষী থানাসমূহত যিবোৰ এজাহাৰ দাখিল হৈ আছে আৰক্ষী আচলতে যিদৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় আৰক্ষীয়ে মাতিছে আজি এতিয়া আৰক্ষীয়ে কালি মোবাইলৰ নাম্বাৰ ল'লে এতিয়া ৰাতি মাতিছিলে ৰাতি কাৰণ মই যাব নোৱাৰোঁ মোৰ ছোৱালীজনী আছে ছোৱালীজনী মোক এৰি নাথাকে সেইটো কাৰণে মই ক'লোঁ ৰাতিপুৱা যাম বুলি আৰক্ষীক এজাহাৰ দিছিলে আমি পৰহি আপোনাৰ পৰহিৰ পৰা আজিলৈকে মানে কালি আমাক পৰহি কৈছে ফোন মাৰিছিলে পৰহি ফোন মাৰোঁতে আমি আছিলোঁ শিৱসাগৰত আপোনাৰ এহেঁতি কিবা লোকেশ্যন পাইছোঁ বুলি কৈছিলে শিৱসাগৰত দৰবাৰত তালৈ গৈছিলোঁ তাত যাতে গম নাপালোঁ মৰা তাৰ কালি আহি গম পালোঁ 1টামান বজাত আৰক্ষী চকীলৈ গ'লোঁ গৈ তেওঁলোকে আমাৰ মোবাইলৰ নাম্বাৰটো ল'লে মোবাইলত আপোনাৰ যোনটো নাম্বাৰ থাকে আইমান নাম্বাৰ থাকে সেই নাম্বাৰটো ল'লে আৰু ৰাতি ফোন কৰিছিলে মাতিছিলে থানালৈ আমি যাব নোৱাৰিলোঁ আজি এতিয়া দিনত যাম আৰক্ষীয়ে তেওঁলোকে কি কৰিছে আপোনাক ধন্যবাদ জনাইছোঁ